আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। ৰায়বাহাদুৰণী যেতিয়া কেন্দুগুৰিৰ পৰা গৈ চহৰৰ আমোলাপট্টিত থকা ভনীয়েকৰ ঘৰ পাইছিলগৈ, তেতিয়াহে ডাক্তৰ ঘৰলৈ ঘূৰি আহিছিল। ভিতৰত বহুত মানুহ আছে যেন উমান পাই ডাক্তৰ বাহিৰতে ৰৈ থাকিল। ভালকৈ কাণ পাতি শুনি গম পালে জেঠেৰীয়েকহঁত আহিছে। তেওঁ লাহেকৈ সোমাই গ'ল। গোটেইখনে তেওঁক দেখি হুলস্থুল লগাই দিলে। আহক আহক, ৰায়বাহাদুৰৰ ঘৰৰ মিতিৰ কৰি পাইছে, চলিহা পৰিয়ালৰ জোৱাই পাইছে। এনেকুৱা কাপোৰ আমি চুইয়ে পোৱা নাছিলো। আঙুঠিহে যিটো দিছে। ডাক্তৰ ধপকৈ চকী এখনত বহি পৰিল। কথা ইমানখিনি পাবগৈ বুলি তেওঁ ভবাই নাছিল। ভাবিছিল খুব বেছি চলিহাৰ মাকে ছোৱালী চাব। তেওঁ মনে মনে ভাবি আছিল তাই কিবা অথন্তৰ ঘটাব, খং কৰি ৰায়বাহাদুৰণী গুচি যাব। তাইৰ আওমতৰীয়া গোৱাৰ স্বভাৱ দেখি তেওঁলোকৰ খং উঠিব, বেয়া পাব। একো নহল। আঙুঠি পিন্ধাই থৈ গ'ল। অথচ আজি উকিলে আহি যিখিনি কথা কৈ গ'ল, তেওঁ গুম মাৰি চকীখনত বহি থাকিল। আগবঢ়াই দিয়া কিচিম কিচিম খোৱা বস্তুৰ থালখনলৈ তেওঁ চকুৱে নিদিলে। কি হ'ল ডাক্তৰ? বহি থাকিল দেখোন। বৰ জেঠেৰীয়েকে গৰগৰীয়া মাতেৰে সুধিলে। মানে ছোৱালীজনীৰ বয়সো কম। ডাক্তৰী মতেতো তাইৰ। ঠক ঠক আপোনাৰ ডাক্তৰী শাস্ত্ৰ লিখন। জেঠেৰীয়েকে প্ৰায় ধমকি মাৰি উঠিল। আৰু এটা কথা শুনিহে মন বেয়া লাগি আছে। কি কথা? ডাক্তৰে কওঁ নকওঁকৈ কৈছে। এই চলিহা ল'ৰাটো বৰ ভাল নহয়। কোনে কৰে আপোনাক? জেঠেৰীৰ কঠিন প্ৰশ্ন। উকিলে কৈ গৈছে। হস্পিটেললৈ আহিছিল। কোন উকিল? সেই চিনেমাৰ ছোৱালীজনী ঘৰ সোমাব খোজা উকিল। চিনেমাৰ নাচনী ঘৰত সোমাব খোজা মানুহে জয়ন্তৰ দৰে ল'ৰাৰ সমালোচনা কৰাৰ সাহ পাইছে কোন? জেঠেৰীয়েকে দাবী মাৰি উঠিল। আপুনি বিয়াৰ আয়োজন কৰক। লোকৰ কথাত কাণ নিদিব। ডাক্তৰে বেঙাৰ দৰে মূৰ দুপিয়ালে মাত্ৰ। তাই এইকেইদিন খঙে ৰাগে একো নাই হৈ আছে। কাৰ ওপৰত খং উঠিছে তাই নিজেই নাজানে। চলিহাৰ মাকে দিয়া কাপোৰ আৰু আঙুঠি তাই মাকৰ বাকচত সুমুৱাই থলে। মাকেও একো সোধা নাই। এইকেইদিন তাই কাকো মাত বোলো কৰা নাই। মন গ'লে কিবা এটা খায়, মন নগ'লে নাই। তাই গুমুঠা লাগি এচুকত বহি থাকে। বনবাৰীও কৰিব নালাগে। চলিহাই বগী যোৱাৰ পাছদিনাই এজনী আদহীয়া মানুহ আনি দিছে। বুঢ়ীয়ে ৰন্ধা বঢ়া, ঘৰ চোতাল চাফা কৰা সকলো কামেই কৰে। দেউতাক হস্পিটেলৰ পৰা আহিলে তাই গৰম পানী দিয়াৰে পৰা চাহ দিয়ালৈকে সকলো কাম কৰে। দেউতাকেও আহিয়ে তাইকে মাতে। বুঢ়ী বৰ টেঙৰ। তাই সকলো চাই আছে। বগীক ইমান দিনে এযোৰ মেখেলা চাদৰ, মাকৰ পুৰণা ব্লাউজ দুটামানৰ বাহিৰে বিশেষ একো দিয়াই হোৱা নাছিল। বুঢ়ী কিন্তু আহিয়েই মাকে তাইকো ঘৰত পিন্ধিবলৈ নিদিয়া ব্লাউজকে আদি কৰি এসোপা বস্তু আদায় কৰিলে। বাপেকৰ পৰা পইচা লৈয়ে থাকে। বগীয়ে নিজে একো লৈ নাখায়। এবাৰতে যি দিয়ে তাকে খায়, দুবাৰ একো নোখোজে। কিন্তু বুঢ়ীয়ে ঘৰৰ মানুহক দিয়াৰ আগতে নিজৰ কাৰণে ভজা মাছৰ টুকুৰা,
গাখীৰ গৰম কৰোঁতেই ভায়েকলৈ আটক নাটক নিজলৈ বুলি এবাটি গাখীৰ থৈ দিয়ে। তাইৰ বুঢ়ীক দেখিলেই খং উঠে। মাকৰ ওপৰতো তাইৰ আজিকালি খং উঠি থাকে। মাকজনী কিবা বদলি গৈছে। কোনোবা আহিলেই খালি বিয়াৰ কথা, কিমান মানুহক যে কিমানবাৰ কাপোৰযোৰ আঙুঠিটো দেখুৱাইছে। মামাক মামীয়েকহঁতো আগতকৈ ঘনাই আহে। আহিয়ে বিয়াৰ কথা, কাপোৰৰ কথা, অলংকাৰৰ কথা। আৰু আইতাকজনীৰ ওপৰতো তাইৰ প্ৰচণ্ড অভিমান হৈছে। আইতাকেও তাইক মৰম নকৰে। নালাগে মৰম কৰিব। তাইও যোৱা নাই নহয়। সেইদিনা ইমানকৈ ক'লে তগৰক সাধু এটা ক'বলৈ তাই এৰাতি থাকিব। নাই, আইতাকে বাবৰি শাকেই তুলি থাকিল। আইতাকে এদিনো তাইৰ খবৰ কৰিবলৈ অহা নাই। তাই আইতাকে দি পঠোৱা ঘিলা পিঠা, সান্দহগুৰিত হাতেই লগোৱা নাই। কোনেও তাইক ভাল পাব নালাগে। পুৱা বিচনাৰ পৰা উঠি তাই বহুপৰ পিৰালিতে জুপুকা মাৰি বহি থাকিল। তাই সকলো ঠিক কৰি পেলাইছে। তাই যাবগৈ। বাকচত ঘৰত পিন্ধা কাপোৰ দুযোৰমান আৰু হাতত থকা কিতাপ কাগজখিনি ভৰাই মূৰ আঁচুৰি বাপেকৰ আগত থিয় দিলেগৈ। মুহুদি কৰিয়ে হস্পিটেললৈ যাবলৈ ওলোৱা বাপেকে বাকচ লৈ পোচাকী কাপোৰ পিন্ধি থিয় দি থকা জীয়েকক দেখি অবাক হ'ল। দেউতা, মই আপোনাৰ শিৱসাগৰ গাঁৱৰ ঘৰলৈ যাম। মোক আজিয়ে থৈ আহিবগৈনে? তাই বাপেকলৈ চাব পৰা নাই। চকুহাল ভৰি আহিব খুজিছে। তই কিয় যাবি তালৈ? মই তাতে থাকিমগৈ। মাজনী, দেউতাকে তাইৰ মূৰত হাত ফুৰাই দিলে। পিতা আৰু আইৰ লগতে মোৰ ঘৰখনো গ'ল। মামাৰাই সহায় নকৰা হ'লে মোৰ ডাক্তৰী পঢ়াই শেষ নহ'লহেঁতেন। সেইখন জহি যোৱা এৰাবাৰীলৈ তই কি বিচাৰি যাবি? খুৰী আইতাহঁত আছে নহয়? এবাহ এবাহ ল'ৰা ছোৱালী লৈ সিহঁতবোৰৰ নিজৰেই অৱস্থা নাই। তোক কোনে খুৱাব পিন্ধাব? তই সুখীয়া ছোৱালী, সেইখন সমাজত কেনেকৈ থাকিবি? মই তালৈ যামেই। তাত খুৰী আইতাহঁতৰ লগত পথাৰৰ কাম কৰিম। দেউতাকে তাইৰ হাতৰ পৰা বাকচটো লৈছে। আই, তই নিজকে ইমান কষ্ট নিদিবি। নিদিওঁ তোক বিয়া। তই ঘৰ এৰিব নালাগে। এনেও মোৰ সেই ঘৰ মানুহৰ ল'ৰালৈ বিয়া দিবৰ মন নাই। মই চাই চিতি ল'ৰা চাই তোক বিয়া দিম। এই মানিকহেন ছোৱালীজনীলৈ কি দৰাৰ আকাল পৰিছে? গা ধুই অহা মাকে পিছৰ কথাখিনি শুনি দমদমাই উঠিল। কেনেকৈ মাকে দেউতাকৰ মুখে মুখে কাজিয়া কৰে আজিকালি? মাকে ভুৰভুৰাইছে। কথা ক'বলৈ আহিছে। মানিকহেন জীয়াৰীক ল'ৰা চাই বিয়া দিয়ে? ভিকহুৰ ঘৰলৈ ছোৱালী পঠিয়াব পাৰিব? এনে ৰজাহেন ঘৰৰ ল'ৰা আপুনি ক'ত পাব? ৰাজ্যৰ টুকুনাবোৰৰ বাদে আপোনাৰনো আৰু কোন চিনাকি আছে? বাপেকেও দমদমাই উঠিল। মোৰ ছোৱালী, মই যাকে ইচ্ছা তাকেই বিয়া দিম। কাৰো কথা মতে মই নচলোঁ। ইচ্ছা হ'লে ভিকহুলৈ দিম, নহ'লে ঘৰতে ৰাখিম। কোনো ফুপজহী বৰ মানুহৰ কথা মই নুশুনো। তাই বুজিলে ২ এদিনতে বৰমোমায়েক আহিব। মাকে যেনে তেনে খবৰ পঠিয়াব। তাই ভবামতে বৰমোমায়েক নাহিল। চলিহাহে আহি ওলালহি। চলিহা অহাৰ সময়ত তাই বগৰী তলতে বহি কুৰ্চাৰ কাম কৰি আছিল। ওচৰতে মাকে কম্পাউণ্ডাৰৰ বৰ জীয়েকৰ বিয়ালৈ যাবৰ বাবে তাইক কুতুৰি আছিল। তাই মুখেৰে একো নামাতি একান্ত মনে শৰাই ঢাকনিখনত মন দিছিল। মাতি মাতি মাত নাপাই
তাইৰ ওচৰৰ পৰা আঁতৰি যাওঁতেই দেখিছিল হাতত কিবা কিবি টোপোলা এসোপা লৈ চলিহা থিয় দি আছে। চলিহাই বগৰীৰ তলত বহি থকা তাইলৈ চাইছে। ঘন মেলা চুলি কোচাই তাই কাবৰি আছে। তেওঁ লাহে লাহে তাইৰ কাষ চাপি গ'ল। কি কৰিছা? তাই মূৰ তোলা নাই। নাই, চলিহাই আশা কৰা মতে তাই তেওঁক জোকোৰা মাৰি উঠা নাই। খঙত তাইৰ বগা মুখখন ৰঙা পৰি যোৱা নাই। খঙত ৰঙা পৰা তাইৰ মুখখনে তেওঁক ভিতৰলৈকে কঁপাই দিয়ে, জাৰকালি জুইৰ কাষত থকা যেন লাগে। জাৰকালি চেঁচা পানীৰে গা ধুই আহি জ্বলি থকা জুই একুৰা আশা কৰি আহি ফুট চাই দেখা মানুহৰ দৰে নিৰাশ হ'ল তেওঁ। তাই কোৰ্চা কাটা সামৰি গম্ভীৰ খোজেৰে ভিতৰলৈ উঠি গ'লগৈ। অনবৰতে মেখেলা উজাই উজাই দৌৰি ফুৰা ছোৱালীজনীৰ এইকেইদিনতে কি হৈ গ'ল? চলিহাই তাইৰ মাকক অবাক হৈ সুধিছে। বীণাৰ কি হ'ল? গাটা বেয়া হ'ল নেকি? মাকে মুখ টিপি হাঁহিছে। বিয়া বাৰু ঠিক হ'লে ছোৱালীয়ে মনৰ মানুহজনক মাজে মাজে দেখা পাব লাগে। চলিহা আৰু তাইৰ ওচৰলৈ যোৱা নাই। বুঢ়ীয়ে যতনাই দিয়া চাহ তামোল খাই তেওঁ যাবলৈ ওলাই ভিতৰৰ বিচনাত পৰি থকা তাইক মাত লগাবলৈ বুলি কোঠাটোলৈ সোমাই গ'ল। বিয়ালৈ যাবানে নাই? তাই একো উত্তৰ দিয়া নাই। মই যাম বিয়ালৈ। তোমাক মোৰ লগতে নিবৰ মন আছিল, পিছে মানুহে কি বা কয়। মাৰাহঁতৰ লগতে যাবা দিয়া। তাই বিচনাৰ পৰা উঠি চাদৰৰ আগটোৰে গাটো আৱৰি পেলালে। মানুহটোৰ আগত থিয় হলেই কিবা গাৰ কাপোৰ কানিবোৰ সুলকি পৰা যেন লাগে। কেনেকৈ চাই থাকে? তাই কোঠাটোৰ পৰা ওলাই যাব খুজিছে। চলিহা তাইৰ আৰু অলপ ওচৰ চাপি আহিল। বিয়ালৈ তুমি মায়ে দিয়া কাপোৰ সাজ পিন্ধিবা। মায়ে পিন্ধা দেখাই নাই নহয়। তাইৰ গাটো পুৰিছে। তাই দুৱাৰৰ ওচৰ পাইছেগৈ। পিছে তোমাৰ বগীয়ে বিয়াৰ কাম কৰি আছে নহয়। কোঠাটোৰ পৰা ওলাই যাব খুজি তাই ৰৈ গ'ল। বগী বিয়া ঘৰতে আছে? তাইৰ মুখৰ মাত উলিয়াব পাৰি চলিহা প্ৰসন্ন হৈছে। আছেতো, মই এনেই কম নেকি? বাহিৰত ডাক্তৰৰ মাত শুনি চলিহা কোঠাটোৰ পৰা ওলাই গ'ল। বগীজনী বিয়া ঘৰতে আছে? কিমান দিন হ'ল বগীক নেদেখা? বিয়া ঘৰত বগীয়ে কি কাম কৰি আছে? টৌ কেৰাহী ধুইছে, পাত পেলাইছে। তাইতো সিহঁতৰ ঘৰত কাম কৰাৰ আগতে বিয়া সকামতে কাম কৰিছিল। কেনেবা আছে তাই? বগীক এবাৰ লগ পোৱাৰ ইচ্ছাত তাই বাউল হৈ পৰিল। ওলোৱা তেনেহ'লে, কম্পাউণ্ডাৰে সোনকালে মাতি গৈছে। এই চেগতে মাকে আঙুঠি আৰু কিংখাপৰ কাপোৰ সাজ বাকচৰ পৰা উলিয়াই দিলে। জয়ন্ত বোপায়ো কৈছে এইযোৰকে পিন্ধা। যাবলৈ ওলোৱা চলিহাই তাইৰ ফালে চাই হাঁহিছে। অলপ ৰৈ তাই কাপোৰ সাজ হাত পাতি ল'লে। চলিহাক আগবঢ়াবলৈ যোৱা মাকৰ ৰঙিয়াল মাতষাৰ তাই স্পষ্টকৈ শুনিলে। আঙঠি হাতত সোমাল কি নোসোমাল, ছোৱালী পানী হৈ গ'ল। তাই আক্ৰোশত দাঁত কামুৰি উঠিল। হাতৰ পৰা কাপোৰ সাজ দলিয়াই পেলাব খুজি তাই থমকি ৰ'ল। বগীক আজি কিমান দিনৰ মূৰত দেখিব? বন কৰা কাপোৰ পিন্ধি বিয়া খাবলৈ ওলোৱা জীয়েকৰ গুমুঠা মুখখন মাকৰ ভাল লগা নাই। তেওঁ তাইক হহুৱাব খুজিছে। আমাৰ মাজনীক আজি কইনা বুলি মানুহে ভুলেই কৰে নেকি? তাই হহাও নাই, কথাও কোৱা নাই। বিয়াৰ ঘৰত কলপুলি আমডালিৰে সজোৱা তোৰণৰ পৰাই কইনাৰ বাপেকে ডাক্তৰৰ পৰিয়ালক আগুৱাই নিলেহি। কিংখাপৰ কাপোৰৰ মাজত জোন জিলিকা দি জিলিকি থকা ডাক্তৰৰ জীয়েকক বিয়াঘৰত সকলোৱে এবাৰ এবাৰ চাই গৈছেহি। তাই বহি চাৰিওফালে চাই আছে। বগী ক'ত? কিমান আশা কৰি আহিছিল। বগী নাই অহা নেকি?
কইনাৰ মাক আহি ডাক্তৰৰ পৰিয়ালক ভিতৰলৈ জলপান খাবলৈ মাতি নিলেহি। জলপান খাবলৈ বহিব খোজোতেই তাই চকামকাকৈ দেখা পালে বগীয়ে পুখুৰীৰ পাৰতে কোলা কোলা কেৰাহী কিছুমান মাজি আছে। তাই তৎক্ষণাত উঠি লেতেৰা বাচন, মৰহা কলপাত, পেলাই দিয়া জলপানৰ খোলেৰে একাকাৰ হৈ লেতেৰা হৈ থকা পুখুৰী পাৰ পালেগৈ। বন কৰা কাপোৰ বোকাত লেটিয়াই পুখুৰী পাৰলৈ উঠি যোৱা তাইক দেখি কইনাৰ মাক, পেহীয়েককে আদি কৰি কেইবাগৰাকী মহিলাই কি কৰা, কলৈ যোৱা বুলি হাই হাই কৰি পিছে পিছে গ'ল। কোনোবা এগৰাকীয়ে কৈছে, আইটি, কাপোৰ সাজ বোকাত লেট খাই গৈছে। কইনাৰ মাকে তাইৰ হাততে ধৰিব খুজিছে। আই, ব'লা জলপানকণ খাই লোৱা। তাই কলৈকো চোৱা নাই। তাই চিধাই তলমূৰকৈ ডাঙৰ কেৰাহী এখন মাজি থকা বগীৰ ওচৰ পাইছেগৈ। বগীৰ গাৰ কাপোৰখিনি তাই চিনি পাইছে। তাইৰে কপাহী মেখেলা চাদৰযোৰ, চিলাইৰে ঢাকিব নোৱাৰা হোৱা ব্লাউজটোৰ মাজেদি তাইৰ গাখীৰ বগা গাটো ওলাই আছে। বগী, তাইৰ মাতটো থোকাথুকি হৈছে। বগী, তই কিয় আমাৰ ঘৰলৈ ইমান দিন যোৱা নাই? বগীয়ে তাইলৈ ঘূৰি চাইছে। বগীৰ মুখখন শুকান, চকুহাল গাঁতত সুমোৱা। তাই যেন কেইবাদিনো একো খোৱা নাই। বগী, তই খালি নে নাই? আহ, আমি একেলগে খাম। তাই বগীৰ হাতত ধৰিলে। বগী আহিব খোজা নাই। বগীয়ে তাইলৈ চাইছে মাত্ৰ। এইযোৰ চকু নাই। কুকুৰে খেদা চেউৰী এজনীৰ দৰে চকুহাল দেখিলেই তাইৰ বুকুখন কিবা হৈ যায়। বল বগী, কি চাই আছ? মুখেৰে নামাত কিয়? শুনিছনে নাই মই কি কৈ আছো? কোনোবা এগৰাকীয়ে বগীক জলপানৰ খোল এটা দিছে। তৎক্ষণাত ছাই লগা হাতখন চাদৰখনতে মোহাৰি বগীয়ে খোলটো হাত পাতি ললে। বগী, আহ আকৌ। তাই ৰৈয়ে আছে। বগী, তই ইয়াৰ পৰা গলি নে? অমংগলী এজনীক শুভ কামত কোনে মাতে ক'ব নোৱাৰো। কোনোবা এজনীয়ে খেংখেঙাই উঠিছে। হঠাৎ তাইৰ মূৰটো গৰম উঠি গ'ল। গোটেই জগতখনৰ ওপৰতে উঠি থকা খংটোৱে যেন আহি তাইৰ ডিঙিটো সোপা মাৰি ধৰিলেহি। কিয় বগীয়ে সমাজৰ লগত বহি জলপান খাব নোৱাৰিব? তাই কি বেমাৰী নেকি যে মানুহৰ লগত বহিব নোৱাৰিব? বগীয়ে কিবা এটা ক'ব খুজিছে। তাই বগীৰ হাতৰ পৰা জলপানৰ খোলটো কাঢ়ি আনিছে। বগীক বেলেগে এভাগ জলপান দিয়ক। আমি একেলগে পুখুৰী পাৰতে খাম। ইতিমধ্যে মানুহে বগী আৰু তাইক আগুৰি ধৰিলেহি। জীয়েক কৰবালৈ উঠি গৈ নহা দেখি ডাক্তৰণীয়েও মানুহৰ জুমটো দেখি পুখুৰী পাৰ পালেহি। জীয়েকৰ মূৰ্তি দেখি মাকে কান্দিবলৈ লাগিল। হুলস্থুল শুনি কইনাৰ বাপেক, হাতোলা, হৰিভকতকে আদি কৰি কেইবাজনো মানি মানুহ ভিতৰ পালেহি। তেওঁলোকক দেখি মাইকী মানুহ কিগৰাকীয়ে তৎক্ষণাত উৰণি টানি ললে। উচুপি থকা বগীৰ হাতখন তাই ধৰি আছে। মাকে তাইক সৰু সৰু মাতেৰে ক'লে, মাজনী, ঘৰলৈ ব'ল। এইবোৰ নকৰিবি। বগীক এৰি দে। দেউতাৰ আৰু মান সন্মানৰ কথা অলপ ভাবচোন। তাই মাকৰ কথালৈ কাণেই দিয়া নাই। ইতিমধ্যে চলিহাও পুখুৰী পাৰ পালেহি। তাই বগীলৈ চাই ডাঙৰ ডাঙৰকৈ কৈ উঠিল, কান্দিবলৈ কি হৈছে তোৰ? তোক মইহে খাবলৈ মাতিছো? তোক সমাজত বহিবলৈ মইহে মাতিছো? তোক সমাজত খাবলৈ নিদিলে ময়ে তোৰ লগত ইয়াতে খাম। বগীয়ে খোলটো হাতত লৈ কঁপি আছে। কোনোবা দুজনমান উধাটো খাই আহি পুখুৰী পাৰ পাইছেহি। উপন্যাস পাঠ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৩৮তম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ডাক্তৰ মৃণাল বৰুৱা,
চলিহা তপন দত্ত, বীণাৰ মোমায়েক অৰুণজ্যোতি শইকীয়া, গাঁৱৰ মহিলা পম্পী দেৱী আৰু মেৰী শইকীয়া, বীণাৰ মাক ৰীণা দেৱী আৰু বীণাৰ চৰিত্ৰত আছিল মেলডী পাটগিৰি। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ ৬৯ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে।